Hello everyone, welcome to this current affair video. So এটা আমাৰ জানুৱাৰী মান্থৰ কাৰেণ্ট এফেয়াৰৰ ভিডিঅ' হয় যোনটো ভিডিঅ'ত আমি কমপ্লিট জানুৱাৰী মান্থৰ কাৰেণ্ট এফেয়াৰ চাম আৰু এটা আমাৰ আছাম স্পেচিফিক ভিডিঅ' হয় চ' এইটো ভিডিঅ'ত আমি কভাৰ কৰিম ইম্পৰ্টেণ্ট নিউজবোৰ যোনটো ৰিলেটেড টু আছাম হয় চ' মুভিং টু দ্য ফাৰ্ষ্ট নিউজ যোনটো ইম্পৰ্টেণ্ট হয় উইথ ৰেচপেক্ট টু ইয়ৰ এক্সাম পইণ্ট অফ ভিউ চ' এইটো আমাৰ ফাৰ্ষ্ট নিউজ হয় যোনটো ইম্পৰ্টেণ্ট উইথ ৰেচপেক্ট টু ইয়ৰ এক্সাম পইণ্ট অফ ভিউ চ' ইয়াত আপোনালোকে চাব পাৰে ওৱান ডে বিফ'ৰ দি ডেডলাইন অফ ইলেকশ্যন কমিশ্যন আছাম কেবিনেট যোনটো আছিলে সিহঁতে ডিচাইড কৰিছিলে টু মাৰ্জ 4 নিউলি ফৰ্ম ডিষ্ট্ৰিক্ট উইথ আদাৰ ডিষ্ট্ৰিক্ট চ' এইটোত কি কৰিছিলে যোনটো আমাৰ 4টা নতুন ফৰ্ম ডিষ্ট্ৰিক্ট আছিলে ডেট ইজ আৱাৰ বিশ্বনাথ হোজাই বজালী এণ্ড তামোলপুৰ সিহঁতক মাৰ্জ কৰি দিয়া হৈছিলে ডেট ইজ কম্বাইন কৰি দিছিলে চ' বিশ্বনাথক মাৰ্জ কৰিছিলে শোণিতপুৰৰ লগত হোজাই ইজ বিন মাৰ্জ উইথ নগাঁও বজালী মাৰ্জ কৰিছিলে বৰপেটাৰ লগত আৰু তামোলপুৰ মাৰ্জ কৰিছিলে বাক্সাৰ লগত চ' এইটোৰ ৰিজাল্টটো কি হ'ল যে আমাৰ ডিষ্ট্ৰিক্টবোৰ মাৰ্জ কৰি দিছিলে এইটো কেতিয়া কৰিছিলে ওৱান ডে বিফ'ৰ দি ডেডলাইন অফ ইলেকশ্যন কমিশ্যন ডেট ইজ অন 31st ডিচেম্বৰত এইটো কৰিছিলে আৰু এইটো এপ্লিকেবল কেতিয়াৰ পৰা হৈছে আমাৰ 1st জানুৱাৰীৰ পৰা এইটো এপ্লিকেবল হৈ গৈছিলে চ' এইটো ৰিজাল্ট কি হ'ল ৰিজাল্টত আমাৰ যোনটো 35টা ডিষ্ট্ৰিক্ট আছিলে হেজ বিন ৰিডিউচ টু 31 অ'কে চ' এইটো কেতিয়াৰ পৰা এপ্লিকেবল হৈছিলে যেনেকৈ মই ক'লোঁ এইটো ইমিডিয়েট এফেক্ট হয় ডেট মিনছ ফ্ৰম 1st অফ জানুৱাৰীৰ পৰা এইটো এপ্লিকেবল হৈ গৈছিলে দেন আৰু এইটো লৈ কেনে আমাক চি এম হেমন্ত বিশ্ব শৰ্মা ছাৰৰ পিক্স ফিলিং আছিলে ডেট ইজ ইন নিয়াৰ ফিউচাৰ দে কেন উইড্ৰ ইট লাইক এতিয়া 31টো আছিলে চ' ইন নিয়াৰ ফিউচাৰ দে মাইট চেঞ্জ ইট টু 35 এগেইন চ' এইটো লৈ কেনে এতিয়ালৈকে একো কনফাৰ্মেশ্যন অহা নাই নেক্সট ইম্পৰ্টেণ্ট থিং এইটো নিউজৰ লগত ডেট ইজ দ্য বাউণ্ডেৰী এডজাষ্টমেণ্ট চ' টোটেল 14টা এৰিয়াৰ বাউণ্ডেৰী এডজাষ্টমেণ্ট হৈছিলে তাৰে মাজত যোনটো ইম্পৰ্টেণ্ট হয় ডেট ইজ আমাৰ যোনটো নৰ্থ গুৱাহাটী আছে হেজ বিন শ্বিফটেড চ' আগত এইটো আছিলে কামৰূপ ৰুৰেলৰ আণ্ডাৰত আছিলে কাৰেণ্টলি ইটছ আণ্ডাৰ কামৰূপ মেট্ৰ'পলিটিয়ান অ'কে চ' এইটো আপোনাৰ এটা ইম্পৰ্টেণ্ট ইভেণ্ট হয় চ' মষ্ট ইম্পৰ্টেণ্ট থিং ইজ দিছ কোন 4টা ডিষ্ট্ৰিক্ট মাৰ্জ কৰি দিছিলে কোন 4টা ডিষ্ট্ৰিক্টৰ লগত চ' আপোনালোকে এইটো মনত থ'ব পাৰে ডেট ইজ বিশ্বনাথ ইজ মাৰ্জড উইথ শোণিতপুৰ হোজাই ইজ মাৰ্জড উইথ নগাঁও বজালী ইজ বিন মাৰ্জড উইথ বৰপেটা এণ্ড তামোলপুৰ মাৰ্জ কৰিছে বাক্সাৰ লগত নাও মুভিং টু দ্য নেক্সট ইম্পৰ্টেণ্ট নিউজ অ'কে চ' মুভিং টু দ্য নেক্সট ইম্পৰ্টেণ্ট নিউজ যোনটো আমাৰ ৰিগাৰ্ডিং ৰাইনো পচিং হয় চ' আমাৰ যে ডিজেপি ছাৰ ডেট ইজ আৱাৰ জি পি সিং ছাৰে টুইটাৰত আৰু আপুনি ক'ব পাৰে এক্সত এইটো টুইট কৰি কেনে কৈছিলে যে এইটো ইয়াৰ ডেট ইজ ফৰ দ্য ইয়াৰ অফ 2022 নাম্বাৰ অফ ৰাইনো পচিং কিমান হৈছে 0 দ্য কাউণ্ট ইজ 0 এইটো এটা ভাল সংখ্যা হয় ডেট ইজ লাইক নো ৰাইনো হেজ বিন পোষ্ট ফৰ দ্য ইয়াৰ 2022 লাষ্ট ৰাইনো পচিং কেতিয়া হৈছিলে আপুনি ক'ব গ'লে সেইটো হৈছিলে আপোনাৰ 2021ত ডেট ইজ অন 28 ডিচেম্বৰত হৈছিলে আৰু এইটো ক'ত হৈছিলে গোলাঘাট ডিষ্ট্ৰিক্টত হৈছিলে অ'কে চ' ইম্পৰ্টেণ্ট থিং ইজ দ্য কাউণ্ট ডেট ইজ এইটো ইয়াৰত কেইটা ৰাইনো পচিং হৈছে আপোনালোকে এইটো মনত থৈ দিব ডেট ইজ ফৰ দ্য ইয়াৰ 2022 দ্য নাম্বাৰ অফ পচিং ইজ 0 ডেট ইজ 0 ৰাইনো হেজ বিন পোষ্ট ফৰ দ্য ইয়াৰ 2022 ইয়াতে আপোনালোকে চাব পাৰে আমি ফিগাৰবোৰ দি দিছোঁ লাইক ইয়াৰ ৱাইজ কিমান পচিং হৈছিলে চ' আপোনালোকে যদি চাই ফৰ দি পাষ্ট 20 ইয়াৰ্ছ মেক্সিমাম পচিং কেতিয়া হৈছিলে 2013 এণ্ড 14ত হৈছিলে আৰু কাউণ্টটো কিমান আছিলে নিয়াৰ এবাউট 27 ৰাইনো হেজ বিন পোষ্ট ফৰ দ্য ইয়াৰ 2013 এণ্ড 14 অ'কে চ' যেনেকৈ আমি এতিয়া ৰাইনোৰ বিষয়ে এইটো নিউজটো চালোঁ চ' কিছুমান ইম্পৰ্টেণ্ট ফেক্টছ যিটো আমাৰ ৰাইনোৰ লগত ৰিলেটেড হয় সেইবোৰ আমি চাই লওঁ ফাৰ্ষ্ট ফেক্ট ইজ ৱৰ্ল্ড ৰাইনো ডে ৱৰ্ল্ড ৰাইনো ডে কেতিয়া চেলিব্ৰেট কৰা হয় ইটছ চেলিব্ৰেটেড অন 16th অফ ছেপ্টেম্বৰ 16 ছেপ্টেম্বৰত কি চেলিব্ৰেট কৰা হয় আমাৰ ৱৰ্ল্ড ৰাইনো ডে চেলিব্ৰেট কৰা হয় আৰু ৰাইনোৰ যিটো হৰ্ণ আছে এইটোৰ ছাইজটো কিমান যাব পাৰে আপ টু 60 চেণ্টিমিটাৰলৈকে এইটো ছাইজটো হ'ব পাৰে অ'কে আৰু এইটো কিয় পোষ্ট কৰা হয় মেইন ৰিজন ইজ এইটো পোষ্ট কৰি কেনে বেচিকেলি চাইনা আৰু ভিয়েটনামত এক্সপৰ্ট কৰি দিয়া হয় আৰু এইটো মেইন ৰিজন কি হয় কাৰণ চাইনাত এইটো যিটো আমাৰ হৰ্ণটো আছে বা যিটো আমাৰ খৰ্গ আছে সেইটো কি কৰে মেডিচিন হিচাপে ইউজ কৰে আৰু ভিয়েটনামত কি কৰে এইটো এজ এ প্ৰাইড মানুহে ঘৰত থৈ দিয়ে অ'কে চ' এইটো হ'ল আমাৰ চাম ফেক্টছ উইথ ৰেচপেক্ট টু ৰাইনো আৰু এতিয়া কাৰেণ্টলি পপুলেশ্যন ক'ব গ'লে অসমত নিয়াৰ এবাউট 3700 ৰাইনোজ আছে যাৰে মাজত 2613 ৰাইনো ক'ত আছে কাজিৰঙা নেশ্যনেল পাৰ্কত আছে আৰু আদাৰ্ছত কিমান আছে 250 আছে অ'কে নেক্সট থিং লাইক ৰাইনো যাতে পোষ্ট নহয় সেইটো প্ৰিজাৰ্ভেশ্যনৰ কাৰণে আৰু এইটোৰ ছিকিউৰিটিৰ কাৰণে গভৰ্ণমেণ্টে কিছুমান স্কিম আৰু কিছুমান ষ্টেপছ লৈছে চ' আমি সেইবোৰ ষ্টেপছ চাওঁ ফাৰ্ষ্ট থিং ডেট ইজ দে হেভ লঞ্চ ইণ্ডিয়ান ৰাইনো ভিজন 2020
চ' এইটোৰ একৰ্ডিঙত কি কৈছে গভৰ্ণমেণ্ট aims to increase the population of rhino up to 3,000 অ'কে 3,000তকৈ বেছি ৰাইনো এইম কৰিছিলে লাইক যোনটো কাউণ্ট হ'ব এইটো 3,000তকৈ বেছি হ'ব লাগে ৰাইনৰ সেইটো গভৰ্ণমেণ্টে এটা এইম লৈছিলে চ' আপোনালোকে চাব পাৰে যে কাৰেণ্ট পপুলেশ্যন কিমান আছে 3,700 দেট ইজ মোৰ দেন 3,000 চ' আপোনালোকে ক'ব পাৰে যে ইণ্ডিয়ান ৰাইনো ভিজন 2020 হেজ বিন ছাকচেছফুলি অ'কে লাইক ছাকচেছফুলি এক্সিকিউটেড নেক্সট থিং যোনটো ছেটেলাইট ফোন ইন কাজিৰঙা চ' কাজিৰঙা যিটো হয় আমাৰ সেইটো ফাৰ্ষ্ট নেশ্যনেল পাৰ্ক হয় ইণ্ডিয়াত য'ত ছেটেলাইট ফোন দিয়া হৈছিলে কাক দিয়া হৈছিলে যিমান ৰেঞ্জাৰ্ছ আছে তাতে সিহঁতক আৰু যিমান কাম কৰা মানুহ আছে মষ্টলি দে হেভ বিন ইকুইপড উইথ ছেটেলাইট ফোন চ' এইটো আপোনালোকে মনত থ'ব ফাৰ্ষ্ট নেশ্যনেল পাৰ্ক ইন ইণ্ডিয়া that have been equipped with satellite phone is our Kaziranga National Park. Okay, moving to this next important thing that is civilian award. অসমতো civilian award দিয়া হয় so অসমত তিনিটা category civilian awardৰ আছে that is Assam Vaibhav, next thing is Assam Saurav আৰু থাৰ্ডটো হয় Assam Gaurav. so এইটোৰ বিষয়ে অলপ চাই লওঁ Assam Vaibhav যোনটো হয় যাক দিয়া হয় তেখেতক কি দিয়া হয় 5 lakhs rupees দিয়া হয় আৰু আমাৰ যোনটো ষ্টেট গভৰ্ণমেণ্ট দেট ইজ আছাম গভৰ্ণমেণ্ট উইল বেয়াৰ অল দি মেডিকেল এক্সপেঞ্চেছ অফ দেট পাৰ্টিকুলাৰ পাৰ্চন সেইটো পাৰ্চনৰ ৰিলেটেড যিমান মেডিকেল এক্সপেঞ্চেছ আছে সেইটো কোনে বেয়াৰ কৰিব আছাম গভৰ্ণমেণ্টে বেয়াৰ কৰিব দেন আছাম সৌৰভ ক'ব গ'লে এইটোত কি দিয়া হয় আপোনাক এটা কেছ প্ৰাইজ দিয়া হয় অফ 4 লাখ ৰুপিজ আৰু মেডিকেল এক্সপেঞ্চেছ বেয়াৰ কৰা হয় ইয়াতো আপ টু 2 লাখ ৰুপিজ নেক্সট থিং ইজ আছাম গৌৰৱ এইটোত কি দিয়া হয় 3 lakhs ৰুপিজ দিয়া হয় আৰু ষ্টেট গভৰ্ণমেণ্টে কি কৰে আপোনাৰ মেডিকেল এক্সপেঞ্চেছ বেয়াৰ কৰে চিমিলাৰলি আপ টু 2 lakh ৰুপিজ অ'কে চ' ইম্পৰ্টেণ্ট হ'ল আমাৰ আছাম বৈভৱটো এক্সাম পইণ্ট অফ ভিউৰ পৰা চ' ফাৰ্ষ্ট আছাম বৈভৱ এৱাৰ্ড কাক দিয়া হৈছিলে এইটো দিয়া হৈছিলে আমাৰ ছাৰ ৰতন টাটাক দিয়া হৈছিলে আৰু কেতিয়া দিয়া হৈছিলে 2021ত দিয়া হৈছিলে ছাৰ ৰতন টাটাক অ'কে এণ্ড নেক্সট যোনটো আমাৰ আছাম বৈভৱ এৱাৰ্ড দেট ইজ ফৰ দ্য ইয়াৰ 2022 কাক দিয়া হৈছিলে ডক্টৰ তপন শইকীয়াক এই এৱাৰ্ডটো দিয়া হৈছিলে চ' আপোনালোকে এইটো মনত থৈ দিব আছাম বৈভৱটো ফাৰ্ষ্ট হয় যোনটো আমাৰ ফাৰ্ষ্ট দিয়া হৈছিলে ছাৰ ৰতন টাটাক দেন এইটো ইয়াৰ ফৰ দ্য ইয়াৰ 2022 এইটো কাক দিয়া হৈছিলে ডক্টৰ তপন শইকীয়াক দিয়া হৈছিলে অ'কে নাও মুভিং অন টু দ্য নেক্সট ইম্পৰ্টেণ্ট থিং অ'কে চ' দিছ ইজ দ্য নেক্সট ইম্পৰ্টেণ্ট থিং যোনটো আমাৰ নিউজত আছিলে দেট ইজ আৱাৰ মূৰ্তি বাগান হাৱা মেহেল এইটো নিউজত কিয় আছিলে বিকজ ৰিচেণ্টলি আছাম গভৰ্ণমেণ্টে এইটো ষ্টেপ লৈছে টু প্ৰিজাৰ্ভ দিছ এজ এ হেৰিটেজ চাইট অ'কে চ' এইটো কি কৰিব বিচাৰে আছাম গভৰ্ণমেণ্টে টু প্ৰিজাৰ্ভ দিছ এজ এ হেৰিটেজ চাইট আৰু এইটো কি হয় এইটো হয় আমাৰ যোন পদ্মশ্ৰী প্ৰতিমা বৰা তেখেতৰ ঘৰ হয় এইটো হাউচ অফ পদ্মশ্ৰী প্ৰতিমা বৰুৱাৰ অ'কে আৰু এইটো ক'ত আছে ক'বলৈ গ'লে এইটো আছে আমাৰ ধুবুৰী জিলাৰ গৌৰীপুৰত আছে ইন দ্য বেংক অফ ৰিভাৰ গোদাবৰী অ'কে ৰিভাৰ গোদাবৰীৰ বেংকত আছে এইটো আৰু এইটো কিয় প্ৰিজাৰ্ভ কৰি থৈছিলে বিকজ হিয়াৰ উই কেন চি কম্বিনেশ্যন অফ হিন্দু মোগলছ এণ্ড ব্ৰিটিছ আৰ্কিটেকচাৰ অ'কে ইটছ কনচিষ্ট অফ কম্বিনেশ্যন অফ হিন্দু মোগলছ এণ্ড ব্ৰিটিছ আৰ্কিটেকচাৰ সেইকাৰণে আছাম গভৰ্ণমেণ্টে ষ্টেপছটো লৈছে টু প্ৰিজাৰ্ভ দিছ এজ এ হেৰিটেজ চাইট চ' যেনেকৈ মই আপোনাক ক'লোঁ এইটো ঘৰ হয় আমাৰ পদ্মশ্ৰী প্ৰতিমা বৰুৱা চ' তেখেতৰ বিষয়ে অলপ চাই লওঁ যে কোন আছিলে আৰু কিয় তেখেত ইমান ইম্পৰ্টেণ্ট হয় আৰু কিয় তেখেতক পদ্মশ্ৰী দিয়া হৈছিলে অ'কে চ' এইটো আপুনি চাব পাৰে ষ্টেচু অফ পদ্মশ্ৰী প্ৰতিমা বৰুৱা পাণ্ডে চ' এখেতক হস্তীৰ কন্যা বুলিও কোৱা হৈছিলে আৰু এখেত বিখ্যাত আছিলে মষ্টলি ফৰ গোৱালপাৰীয়া লোকগীত অ'কে চ' গোৱালপাৰীয়া লোকগীতটো কি হয় ফ'ক মিউজিক অফ গোৱালপাৰা হয় গোৱালপাৰাৰ ফ'ক মিউজিক হয় আৰু মেইনলি চেংডিন আৰু এইটো কোৱা হৈছিলে আপোনাৰ গোৱালপাৰীয়া লেংগুৱেজত মষ্টলি আৰু এইটো বেচিকেলি ৰিফ্লেক্ট কৰে ট্ৰেডিশ্যনেল গোৱালপাৰীয়া পিপলছ লাইফ অ'কে তেখেতৰ লাইফটোক ৰিফ্লেক্ট কৰে আৰু মেইন থিমটো যোনটো আছিলে এইবোৰ ছঙৰ প্ৰাইমাৰী থিম কি আছিলে লাভ আছিলে অ'কে নাও মুভিং ইন টু দ্য নেক্সট ইম্পৰ্টেণ্ট নিউজ চ' এইটো আমাৰ বহুত ইম্পৰ্টেণ্ট নিউজ হয় দেট ইজ আছাম গভৰ্ণমেণ্টে যোনটো আমাৰ চৰাইদেউ মৈদান আছে সেইটো কি কৰিছে নমিনেট কৰিছে অ'কে এজ এ ৱৰ্ল্ড হেৰিটেজ চাইট কাক নমিনেট কৰিছে ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইটৰ কাৰণে এইটোক নমিনেট কৰিছে আছাম গভৰ্ণমেণ্টে চ' এইটো আপুনি চাব পাৰে চৰাইদেউ মৈদানৰ এটা ফটো হয় এইটো ক'ত আছে ক'বলৈ গ'লে এইটো নিয়াৰ এবাউট 30 কিলোমিটাৰ এৱে ফ্ৰম শিৱসাগৰ এণ্ড ইট ইজ ছিটুৱেটেড ইন ফুট হিলছ অফ নাগালেণ্ড অ'কে আৰু এইটো কিহৰ কাৰণে বিখ্যাত এইটো বেচিকেলি বনাইছিলে আমাৰ অসমৰ যোন আছিলে ৰজা দেট ইজ চাওলুং চুকাফাই বনাইছিলে আৰু কোনটো ইয়াৰত বনাইছিলে ইন দ্য ইয়াৰ 1229ত অ'কে এনেকৈ আপুনি চাব পাৰে স্তম্ভহেন এটা ষ্ট্ৰাকচাৰ হয় নিয়াৰ এবাউট টোটেল 40টা এনেকুৱা স্তম্ভ আছে ইয়াতে অ'কে আৰু এইটো বেচিকেলি ইজ দ্য বুৰেল গ্ৰাউণ্ড অফ আহোম কিংছ এণ্ড কুইনছ অ'কে চ' বিউৰেল প্ৰেক্টিছ যিমান হৈছিলে সেইবোৰ ইয়াতে পাৰফৰ্ম কৰা হৈছিলে
আৰু এইটো কোনে বনাইছিলে আমাৰ চাউলুং চুকাফাই বনাইছিলে অ'কে চ' যেনেকৈ মই এইটো ক'লোঁ আছাম গভৰ্ণমেণ্টে এইটোক নমিনেট কৰিছে এজ এ ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইট চ' এইটো ৰিলেটেড অলপ চাই লওঁ আমি যেনেকৈ চালোঁ চৰাইদেউ মৈদামটো কি হয় চ' আমি এইটোও চাই লওঁ যে ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইটটো কি হয় দেট ইজ দিছ ইউনেস্কোটো কি হয় চ' বেচিকেলি ইউনেস্কো ষ্টেণ্ড ফৰ ইউনাইটেড নেশ্যন এডুকেশ্যনেল চাইণ্টিফিক এণ্ড কালচাৰেল অৰ্গেনাইজেশ্যন এইটো ক'ত আছে এইটো আছে পেৰিছত আৰু এইটো কেতিয়া ফাউণ্ডেড হৈছিলে দেট ইজ কেতিয়া এইটো এষ্টাব্লিছ হৈছিলে ইন দ্য ইয়েৰ 1945 আৰু এইটো মেইন এইমটো কি হয় এইটো অৰ্গেনাইজেশ্যনৰ মেইন এইমটো টু প্ৰমোট ৱৰ্ল্ড পিচ এণ্ড ছিকিউৰিটি থ্ৰু ইণ্টাৰনেশ্যনেল কোঅপাৰেশ্যন অ'কে ইণ্টাৰনেশ্যনেল কোঅপাৰেশ্যনৰ থ্ৰুদি সিহঁতে ৱৰ্ল্ড পিচ আৰু ছিকিউৰিটিক প্ৰমোট কৰে আৰু বেচিকেলি এইটো অৰ্গেনাইজেশ্যনে কি কৰে দে প্ৰিজাৰ্ভ এইবোৰ হেৰিটেজ চাইটক সিহঁতে প্ৰিজাৰ্ভ কৰি থয় অ'কে গ্ল'বেলি চ' হেৰিটেজ চাইট যেনেকৈ মই ক'লোঁ একচুৱেলি হেৰিটেজ চাইটটো কি হয় চ' হেৰিটেজ চাইট ইজ ছামথিং দেট হেজ বিন ইনহেৰিটেড ফ্ৰম পাষ্ট জেনেৰেশ্যন চ' পাষ্ট জেনেৰেশ্যনৰ পৰা যোনটো ইনহেৰিট কৰি আহি আছোঁ আমি অ'কে দেট ইজ এন হেৰিটেজ থিং চ' ইট ইজ অফ টু টাইপ দেট ইজ ফাৰ্ষ্ট ওৱান ইজ ইনটেঞ্জিবল এণ্ড দ্য নেক্সট ওৱান ইজ টেঞ্জিবল চ' ইনটেঞ্জিবল এইবোৰ বস্তু হয় যোনবোৰক ইউ কেন চে লাইক উই কেন এক্সপিৰিয়েঞ্চ অ'কে আমি যোনবোৰক টাচ আৰু ফিল কৰিব নোৱাৰি সেইবোৰ হ'ল ইনটেঞ্জিবল যেনেকৈ আপুনি চাব পাৰে ইণ্ডিয়ান এটা আৰ্ট ফৰ্ম আছে দেট ইজ কথক ওৱান অফ দ্য ডান্স ফৰ্ম যোনটো আমাৰ ইনটেঞ্জিবল হেৰিটেজ হয় দেন মুভিং টু দ্য টেঞ্জিবল হেৰিটেজ ইট ইজ অফ টু টাইপ ওৱান ইজ নেচাৰেল হেৰিটেজ আৰু এটা হ'ল কালচাৰেল হেৰিটেজ টেঞ্জিবল হেৰিটেজ সেইবোৰ হয় যোনবোৰ লাইক ইউ কেন টাচ ইট ইউ কেন ফিল ইট অ'কে চ' কালচাৰেল হেৰিটেজ যেনেকৈ আমাৰ তাজমহল হয় আৰু নেচাৰেল হেৰিটেজ আপুনি ক'ব পাৰে আমাৰ অসমৰ গড় অ'কে অৰ ৰাইনো দেট ইজ আৱাৰ নেচাৰেল হেৰিটেজ Now, moving to the next important thing. So, this one is important with respect to your exam point of view. That is, our PM Narendra Modi flag off korise world largest river cruise. That is MV Ganga Vilas. Okay, eto apna river cruise naam hai. That is the MV Ganga Vilas. Eto flag off korise. Ketia korisile 13 January korisile. Okay, so basically eta cruise hoy jeneke. চ' এইটো ৰিভাৰ ক্ৰুজ হয় চ' এইটো ৰিভাৰ থ্ৰু দি যাব আৰু এইটো বেচিকেলি কি কৰি আছে এইটো প্লেনছ টু ভিজিট 50 টুৰিষ্ট স্পটছ অ'কে চ' আপোনালোকে চাব পাৰে যোনটো পাথ এইটো ফ'ল' কৰিব এইটো পাথ ফ'ল' কৰি কেনে লাষ্ট এইটো এণ্ড ক'ত হ'ব ডিব্ৰুগড়ত ইন মাৰ্চ 1 আৰু এইটো 50 টুৰিষ্ট স্পটছ ভিজিট কৰিব ইনক্লুডিং আৱাৰ মাজুলী কাজিৰঙা এণ্ড অল অ'কে চ' আপোনাৰ এক্সাম পইণ্ট অফ ভিউৰ পৰা এইটো নামটো ইম্পৰ্টেণ্ট হয় দেট ইজ MV গংগা ভিলাছ এইটো আমাৰ PM নৰেন্দ্ৰ মোদীয়ে ফ্লেগ অফ কৰিছে কেতিয়া কৰিছিলে 13 জানুৱাৰীত কৰিছিলে ফ্ৰম বানাৰস অ'কে আৰু এইটো আপোনাৰ কি হয় ৱৰ্ল্ডছ লাৰ্জেষ্ট ৰিভাৰ ক্ৰুজ নাও মুভিং টু দ্য নেক্সট ইম্পৰ্টেণ্ট নিউজ চ' এইটো আপোনালোকে চাব পাৰে দেট ইজ আছাম ৰিপাব্লিক ডে টেবুল শ্ব'কেছেছ আহোম লেজেণ্ডছ এণ্ড কামাখ্যা টেম্পল অ'কে ৰিপাব্লিক ডে যিটো পেৰেড হৈছিলে তাত কি কৰিছিলে সিহঁতে আহোম লেজেণ্ডছ আৰু কামাখ্যা টেম্পলক শ্ব'কেছ কৰিছিলে এইটো আপোনালোকে চাব পাৰে পিছপিনে আছে আমাৰ কামাখ্যা টেম্পল আগত আছে আহোম কিং অ'কে চ' আহোম নট কিং একচুৱেলি আহোম লেজেণ্ড দেট ইজ আৱাৰ লাচিত বৰফুকন ইউ কেন চে চ' লাচিত বৰফুকন কোন আছিলে আহোম জেনেৰেল আছিলে অ'কে আহোম জেনেৰেল আছিলে এখেতে মোগলৰ এগেইনষ্টত বহুতবাৰ ফাইট কৰিছিলে আৰু জিকিছিলেও আৰু বেচিকেলি বিখ্যাত ফৰ 1671 বেটেল দেট ইজ ফৰ্ট ইন অৰ অলছ' কল্ড এজ বেটেল অফ চাৰাইঘাট দেন নেক্সট এইটো আমাৰ কামাখ্যা টেম্পল হয় আপুনি এইটো চাব পাৰে ওৱান অফ দ্য অল্ডেষ্ট টেম্পল আৰু এইটো কি হয় আমাৰ চিম্বল অফ ডিভাইন ফিমেল পাৱাৰ আপুনি যদি জানে কামাখ্যা টেম্পলটো কি হয় চিম্বল অফ ডিভাইন ফিমেল পাৱাৰ চ' আপুনি এইটোৰ পৰা গেছ কৰিব পাৰে যোনটো আমাৰ এইটো টেবুলো আছিলে এইটোৰ মেইন থিমটো কি আছিলে মেইন থিম ৱাজ নাৰী শক্তি অ'কে চ' বেচিকেলি এইটোৰ থিমটো আছিলে নাৰী শক্তি নাও মুভিং টু দ্য নেক্সট ইম্পৰ্টেণ্ট নিউজ চ' এজ ইউ কেন চি government signed accord with Assam insurgent group to resolve Bodo issue. Okay. So, government কি কৰিছে চাইন কৰিছে accord with Assam insurgent group to resolve Bodo issue. So, আপুনি এইটো চাব পাৰে আমাৰ বড়োলেণ্ড হয় okay so basically before knowing this accord like Bodoland's peace accord to কি হয় তাৰ আগত আমি এবাৰ বড়োলেণ্ডৰ হিষ্ট্ৰীটো চাই লওঁ okay so in the year 1929 আমাৰ যোনটো বড়ো লিডাৰ আছিলে that is কালিচৰণ ব্ৰহ্ম তেখেতে কি কৰিছিলে
এটা কমিশ্যন আছিলে, আপুনি যদি হিষ্ট্ৰী পঢ়িছে বা আপোনালোকে যেতিয়া হিষ্ট্ৰী পঢ়িব তেতিয়া আপোনালোকে গম পাব এটা কমিশ্যন আছিলে, দেট ইজ দ্য চাইমন কমিশ্যন। অ'কে, চ' চাইমন কমিশ্যনক এটা ছেপাৰেট লাইক ৰিকুৱেষ্ট সিহঁতে ছাবমিট কৰিছিলে ফৰ এ ছেপাৰেট পলিটিকেল আইডেণ্টিটি অফ বড়ো ট্ৰাইব। বড়ো ট্ৰাইবৰ এটা ছেপাৰেট আইডেণ্টিটিৰ কাৰণে এখেতে ৰিকুৱেষ্ট এটা ছাবমিট কৰিছিলে। নেক্সট ইম্পৰ্টেণ্ট ইভেণ্ট ইজ 1970। চ' 1970 কি ডিমাণ্ড আহিছিলে, এটা ছেপাৰেট ষ্টেটৰ ডিমাণ্ড আহিছিলে, আৰু ষ্টেটৰ নাম কি আছিলে, উদয়চল বুলি এটা ষ্টেটৰ ডিমাণ্ড কৰিছিলে। নাও ইন দ্য ইয়াৰ 1980 ভেৰিয়াছ ইনচাৰ্জেণ্ট গ্ৰুপ আছিলে বড়োলেণ্ডত। আপুনি যদি নিউজ ফ'ল' কৰি থাকে তেতিয়া আপুনি শুনিছে চাগে BLT, দেন NDFB। অ'কে, এইবোৰ ইনচাৰ্জেণ্ট গ্ৰুপ হয়। দে অলছ' ডিমাণ্ডেড দ্য ছেইম। এখেতৰ গভৰ্ণমেণ্টৰ ওচৰত ডিমাণ্ড কৰি আছিলে এইবোৰ গ্ৰুপেও। দেন ইন দ্য ইয়াৰ 2003, চ' যোনটো মোৰ ইনচাৰ্জেণ্ট গ্ৰুপ আছিলে দেট ইজ BLT ছাৰেণ্ডাৰ কৰিলে। অ'কে, ছাৰেণ্ডাৰ কৰাৰ পিছত কি হ'ল, বড়োলেণ্ড টেৰিটৰিয়েল এৰিয়াৰ ফৰ্মেশ্যন হ'ল আণ্ডাৰ Schedule 6। অ'কে, আণ্ডাৰ Schedule 6 বড়োলেণ্ড টেৰিটৰিয়েল এৰিয়াৰ ফৰ্মেশ্যন হ'ল। নেক্সট ইন দ্য ইয়াৰ 2005 যোনটো আমাৰ মিলিটেণ্ট গ্ৰুপ আছিলে NDFB, এইটোৰ মষ্ট অফ দ্য পাৰ্টে ছাৰেণ্ডাৰ কৰি দিলে। কমপ্লিট NDFB ছাৰেণ্ডাৰ কৰা নাই, বাট মষ্ট অফ দ্য পাৰ্ট অফ NDFB হেভ ছাৰেণ্ডাৰ্ড। অ'কে, এণ্ড ফাইনেলি ইন দ্য ইয়াৰ 2022 যিমানখিনি ৰিমেইনিং NDFB আছিলে এখেতেও ছাৰেণ্ডাৰ কৰি দিছিলে। এণ্ড দেন বড়ো পিছ একৰ্ড ৱাজ চাইন্ড ইন দ্য ইয়াৰ 2020 অন 26 January। অ'কে, চ' বড়ো পিছ একৰ্ডটো কি হয় আমি এইটো অলপ চাই লওঁ। চ' বড়োলেণ্ড ক'ব গ'লে মেইনলি চাৰিটা ডিষ্ট্ৰিক্টক কভাৰ কৰে, দেট ইজ আৱাৰ কোকৰাঝাৰ, চিৰাং, বাক্সা এণ্ড ওদালগুৰি। এইকেইটা চাৰিটা ডিষ্ট্ৰিক্ট হয় যোনটো বড়োলেণ্ডৰ আণ্ডাৰত আহে। আপুনি এইটো চাব পাৰে মেপ অফ বড়োলেণ্ড। অ'কে, চ' যোনটো আমাৰ পিছ একৰ্ড আছিলে এইটোৰ একৰ্ডিঙত কি কৰিছিলে, যোন ইনচাৰ্জেণ্ট গ্ৰুপে ছাৰেণ্ডাৰ কৰিছিলে, NDFB বা BLT গ্ৰুপে ছাৰেণ্ডাৰ কৰিছিলে, আৰু তেখেতৰ এগেইনষ্টত যিমান ক্ৰিমিনেল কেছেছ আছিলে, অ'কে, মাইনৰ কেছেছ যিমান আছিলে সেইবোৰক উইথড্ৰ কৰি লোৱা হৈছিলে, আৰু মেজৰ কেছবোৰক আকৌ ৰিভিউ কৰিছিলে। অ'কে, দেন নেক্সট থিং 5 লাখ কম্পেনচেশ্যন দিয়া হৈছিলে। কাক দিয়া হৈছিলে, বড়ো মুভমেণ্ট যেতিয়া হৈছিলে যোনবোৰ পাৰ্টিচিপেট কৰিছিলে, আৰু সেইবোৰ যোন মুভমেণ্টত পাৰ্টিচিপেট কৰা মানুহবোৰ যোনে এফেক্টেড হৈছিলে এখেতক 5 লাখকৈ কম্পেনচেশ্যন দিয়া হৈছিলে পাৰ ফেমিলি। এণ্ড দেন 1,500 crore ছেপাৰেট এটা 1,500 crore পেকেজ দিয়া হৈছিলে বড়ো এৰিয়াত সেইটোৰ ডেভেলপমেণ্টৰ কাৰণে। অ'কে, নেক্সট ইম্পৰ্টেণ্ট থিং কি হৈছিলে, আমাৰ যোনটো বড়ো লেংগুৱেজ হয়, অ'কে, যোনটো স্ক্ৰিপ্ট একচুৱেলি দেৱনাগৰী স্ক্ৰিপ্ট। আপুনি যদি নাজানে দেৱনাগৰী স্ক্ৰিপ্টটো কি হয়, আমাৰ যোনটো হিন্দী স্ক্ৰিপ্ট হয়, লিপি বুলি কয়, সেইটোৱে হয় আমাৰ দেৱনাগৰী স্ক্ৰিপ্ট। এইটো স্ক্ৰিপ্ট ছেইম স্ক্ৰিপ্ট ফ'ল' কৰা হয় বড়ো লেংগুৱেজতো। এইটো লেংগুৱেজেও আছামৰ অফিচিয়েল লেংগুৱেজত ইনক্লুড কৰা হৈছিলে। অ'কে, এণ্ড দেন যোনটো এছেম্বলিৰ ছিট আছিলে ইটছ বিন ইনক্ৰিজ টু 60 ফ্ৰম 40, আৰু ভেৰিয়াছ চেঞ্জেছ হৈছে লাইক। অ'কে, আপোনালোকে এইটো PDF-ৰ পৰা পঢ়ি ল'ব পাৰে মাইনৰ চেঞ্জেছ কি কি হৈছিলে, আৰু মষ্ট ইম্পৰ্টেণ্ট চেঞ্জেছ মই আপোনাক কৈ দিছোঁ। নাও নেক্সট মুভিং ইন টু দ্য নেক্সট ইম্পৰ্টেণ্ট নিউজ, মিছন বসুমুত্ৰা 2.0। নেক্সট থিং যোনটো নিউজত আছিলে এইটোৰ মেইন শ্লোগান আছিলে মোৰ মাটি মোৰ অধিকাৰ। অ'কে, চ' এইটোৰ মতে এইটোৰ বেচিক এইমটো কি আছিলে, ইজ টু ডিজিটেলাইজ অল দি লেণ্ড ৰিলেটেড ইছ্যুজ। অ'কে, ডিজিটেলাইজ মানে অনলাইন আপোনাক সেইবোৰ ছাৰ্ভিচ প্ৰভাইড কৰা হ'ব যিমান লেণ্ড ৰিলেটেড আছে, লাইক লেণ্ড ৰেভিনিউ ছাৰ্ভিচেছ, যেনেকৈ আপুনি খাজনা দিয়ে যোনটো কয় আমাৰ সেইবোৰ। দেন আৰু লেণ্ড ৰিলেটেড যিমান ডিছপিউট আছিলে, লাইক যিমান ইছ্যুজ আছিলে লেণ্ড ৰিলেটেড সেইবোৰক ৰিজল্ভ কৰিবলৈ। অ'কে, কাৰোবাৰ নামত মাটি নাই বা কমপ্লিটলি এইটো ৰেজিষ্টাৰ্ড হোৱা নাই, বা কাৰোবাৰ ইউ কেন চে লাইক লেণ্ড টেক্সেছ আৰ নট পেইড, সেইবোৰ বস্তু গভৰ্ণমেণ্টে ইনিচিয়েটিভ লৈছিলে টু ৰিজল্ভ অল দিছ ডিছপিউটছ। অ'কে, চ' আপোনালোকে ইয়াতে চাব পাৰে যিমানকেইটা মই কৈছোঁ। চ' এইবোৰ লিষ্ট অফ বসুমুত্ৰা 2.0 ছাৰ্ভিচেছ। তো মেইন এইম ৱাজ টু ডিজিটেলাইজ এভৰিথিং। অ'কে, ডিজিটেলাইজ এভৰিথিং। চ' আপোনাৰ এক্সাম পইণ্ট অফ ভিউৰ পৰা কি হ'ব পাৰে, যোনটো আমাৰ লেণ্ড ৰিলেটেড ইছ্যু আছিলে সেইটো কোনটো স্কিম আৰু কোনটো কিহৰ আণ্ডাৰত ৰিজল্ভ কৰা হৈছিলে, দেন ইট উইল বি বসুমুত্ৰা 2.0 ছাৰ্ভিচেছ। অ'কে, চ' আপুনি এইটো নামটো মনত থৈ দিব, মিছন বসুমুত্ৰা 2.0। Okay, next important thing is Namrup methanol plant. Okay, Namrup methanol plant to important হয় exam point of view পৰা। As the name suggests, Namrup methanol plant ক'ত আছে এইটো আমাৰ নামৰুমত লোকেটেড আছে। চ' বেচিকেলি যোনটো মই কৈছোঁ মিথানল,
মিথানলটো কি হয়, ইট ইজ এ চ'ৰ্চ অফ এনাৰ্জি আপুনি ক'ব পাৰে, চ'ৰ্চ অফ ক্লিন এনাৰ্জি আপুনি ক'ব পাৰে, ক্লিন এনাৰ্জি ক'ব পাৰে। অ'কে, ইট ইজ এ চ'ৰ্চ অফ ক্লিন এনাৰ্জি আৰু এইটো বেচিকেলি কিহত ইউজ কৰা হয়, ভেৰিয়াছ কেমিকেলত ইউজ কৰা হয়, এজ এ ফিউল ইউজ কৰা হয়, আপুনি ক'ব পাৰে পেইণ্টত ইউজ কৰা হয়। অ'কে, চ' ইট ইজ ইম্পৰ্টেণ্ট ইন ভেৰিয়াছ এছপেক্ট। আৰু ইণ্ডিয়াত যিমান মিথেনল ইউজ কৰা হয় তাৰ নিয়াৰ এবাউট 75-85% বাহিৰৰ পৰা ইম্পৰ্ট কৰা হয়, আৰু ইণ্ডিয়াত প্ৰডিউচ কিমান হয়, 20-30% ইণ্ডিয়াত প্ৰডিউচ হয়। অ'কে, আৰু ইণ্ডিয়াত যিমান প্ৰডিউচ হয় দেট ইজ 20-30%ত 60% কণ্ট্ৰিবিউটৰ হয় আমাৰ নামৰূপ মিথেনল প্লেণ্ট। নামৰূপ মিথেনল প্লেণ্টৰ পৰা 60% কণ্ট্ৰিবিউশ্যন হয়। অ'কে, চ' এইটো ইম্পৰ্টেণ্ট হয় এক্সাম পইণ্ট অফ ভিউৰ পৰা। চ' যেনেকৈ দ্য নেম ছাজেষ্ট মিথেনল, ইট ইজ এ কাইণ্ড অফ এলকহল আপুনি ক'ব পাৰে, এলকহল ক'ব পাৰে। এইটো সেইটো এলকহল নহয় যোনটো জেনেৰেলি পাব্লিক কনজিউম কৰে, সেইটো এলকহল ইজ ইথেনল। এইটো আপুনি চাব পাৰে, এইটো হ'ল আপোনাৰ এলকহল যোনটো পাব্লিকে কনজিউম কৰে, ইথেনল। অ'কে, চ' দিছ ইজ মিথেনল যোনটো ইয়াতে প্ৰডিউচ হয় এণ্ড ইজ ইউজড এজ এ ক্লিন এনাৰ্জি ৰিচ'ৰ্চ। অ'কে, আৰু এইটোৰ চিম্বলটো আপুনি ক'ব পাৰে CH3OH, এইটো মনত থ'ব পাৰে আপুনি, এক্সামত মাইট বি আহিব পাৰে। নাও মুভিং টু দ্য নেক্সট ইম্পৰ্টেণ্ট থিং। চ' নেক্সট ইম্পৰ্টেণ্ট থিং ইজ স্পঞ্জিটি। স্পঞ্জিটি এজ দ্য নেম ছাজেষ্ট, স্পঞ্জ। চ' আমি যেনেকৈ জানো স্পঞ্জে কি কৰে, যেতিয়া ইয়াৰ পৰা পানী পৰে দেন ইট জেনেৰেলি এবজৰ্ব দ্য ৱাটাৰ। অ'কে, পানীটো শুহি লয় স্পঞ্জে। চ' এনেদৰে এইটো বেচিকেলি চাইনাত ফাৰ্ষ্ট ইমপ্লিমেণ্ট কৰা হৈছিলে, এটা চিটি, প্লেণ্ট চিটি যোনটোক কোৱা হয় স্পঞ্জ চিটি। এইটোৰ মেইন এইমটো কি হয়, যেতিয়া এক্সেছ ৱাটাৰ আহিব, অ'কে, চ' লেটছ চে ইয়াতে এক্সেছ ৱাটাৰ আহিছে, চ' এইটো চিটিটো এনেদৰে প্লেন কৰা হয় যেন য'ত লেকছ আৰু এনেকৈ গ্ৰীনাৰী থাকে, এইবোৰ গ্ৰীনাৰীয়ে কি কৰে, এক্সেছ ৱাটাৰবোৰ শুহি লয় এণ্ড ইট ৰিডিউচেছ দ্য চান্সেছ অফ ফ্লাড। ফ্লাড হোৱাৰ চান্সেছটো ৰিডিউচ কৰি দিয়ে এইটো চিটি। এইটো প্লেন চিটি হয় যোনটোক আমি স্পঞ্জ চিটি বুলি কওঁ। চ' আপুনি জানে যেনেকৈ অসমত বহুত ফ্লাড হৈ থাকে, চ' গভৰ্ণমেণ্টে এইটো ইনিচিয়েটিভ লৈছে, কিছুমান জেগা যেনেকৈ গুৱাহাটী, ডিব্ৰুগড়, নগাঁও, শিলচৰ উইল বি ডেভেলপড এজ এ স্পঞ্জ চিটি। অ'কে, এইটোৰ আৰ্কিটেকচাৰটো এনেকৈ সিহঁতে প্লেন কৰি আছে চ' দেট ইট বিকামছ অৰ ইট উইল বি লাইক স্পঞ্জ চিটি। দেট ইজ যেতিয়া এক্সেছ ৱাটাৰ আহি যাব সেইটো এবজৰ্ভ কৰি ল'ব এইবোৰ এক্সটাৰ্নেল থিঙে, লেকছ এণ্ড গ্ৰীনাৰীয়ে সেইবোৰ এবজৰ্ভ কৰি ল'ব আৰু আমাৰ কি বুলি কয় আপুনি ফ্লাডৰ চান্সেছটো কমাই দিব। নাও মুভিং টু দ্য নেক্সট ইম্পৰ্টেণ্ট নিউজ। নেক্সট ইম্পৰ্টেণ্ট থিং যোনটো হয় আমাৰ জ্যোতিপ্ৰসাদ আগৰৱালা। আপুনি জানে দেট ইজ 17 জানুৱাৰী কি পালন কৰা হয়, ইজ চেলিব্ৰেটেড এজ শিল্পী দিৱস। এইটো আমাৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ ডেথ এনিভাৰ্চাৰী হয়। চ' এইটো আমাৰ আছিলে জানুৱাৰী মান্থত। চ' এইটো ৰিলেটেড কিছুমান ইনফৰ্মেশ্যন আমি চাই লওঁ। যোনটো ইনফৰ্মেশ্যন হয় দেট ইজ জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্ম কেতিয়া হৈছিলে, তেখেতৰ জন্ম হৈছিলে 17 জুন 1903। তেখেতৰ জন্ম হৈছিলে ক'ত হৈছিলে, তামোলবাৰী টি ষ্টেটত। অ'কে, তামোলবাৰী টি ষ্টেট, এইটো আছে ডিব্ৰুগড়ত, ইয়াতে ইহঁতৰ জন্ম হৈছিলে। আৰু ইহঁতৰ দেউতাকৰ নাম আছিলে পৰমানন্দ আগৰৱালা আৰু মাকৰ নাম আছিলে কিৰণময়ী দেৱী। আৰ্লি লাইফৰ কথা ক'ব গ'লে জ্যোতিপ্ৰসাদ আগৰৱালাৰ যোনটো গ্ৰেণ্ডফাদাৰ আছিলে দেট ইজ চন্দ্ৰকুমাৰ আগৰৱালা, এখেত আছিলে জোনাকী নামৰ এটা মেগাজিন আছিলে ভেৰি পপুলাৰ এট দেট টাইম, সেইটো মেগাজিনৰ এডিটাৰ আছিলে। আৰু ফাদাৰ যোন আছিলে জ্যোতিপ্ৰসাদ আগৰৱালাৰ ইজ এ গুড ছিংগাৰ এজ ৱেল এজ বেহালা প্লেয়াৰ। চ' এখেতৰ এচিভমেণ্টৰ কথা ক'বলৈ গ'লে এখেতে পাৰ্টিচিপেট কৰিছিলে ইণ্ডিয়ান ফ্ৰীডম মুভমেণ্টত আণ্ডাৰ মহাত্মা গান্ধীৰ আণ্ডাৰত এখেতে ফ্ৰীডম মুভমেণ্টত পাৰ্টিচিপেট কৰিছিলে। এখেতে জেইলো যাব লগা হৈছিলে 15 মান্থছৰ কাৰণে আৰু এটা ফাইন দিছিলে অফ 500 rupees এট দেট টাইম। আৰু যেতিয়া এখেত জেলত আছিলে তেতিয়া এখেতৰ টিউবাৰ কলিচিছো হৈছিলে। আৰু এখেতে এক্টিভলি পাৰ্টিচিপেট কৰিছিলে ক'ত, কুইট ইণ্ডিয়া মুভমেণ্টত, দেট ইজ অন 1942। চ' কণ্ট্ৰিবিউশ্যন ক'ব গ'লে এখেত কি আছিলে, নভেলিষ্ট আছিলে, পয়েট আছিলে, ফিল্ম মেকাৰ আছিলে, লিৰিচিষ্ট আছিলে এণ্ড মেনি মোৰ। দেট ইজ আপুনি ক'ব পাৰে যে ভাৰ্চেটাইল আছিলে। অ'কে, চ' এখেতৰ ৱৰ্কছ ক'ব গ'লে সুনীত কোঁৱৰী আছিলে, আমাৰ গাঁও, জ্যোতি ৰামায়ণ, আৰু এখেতে মিউজিক কম্প'জ কৰিছিলে। অ'কে, চ' নিয়াৰ এবাউট 300+ ছং এখেতে লিখিছিলে যোনবোৰক আমি জ্যোতি সংগীত বুলিও কওঁ। চ' জ্যোতিপ্ৰসাদ আগৰৱালাৰ বিষয়ে কিছুমান এডিশ্যনেল ইনফৰ্মেশ্যন আছে। অ'কে, চ' আপোনালোকে এইটো পঢ়ি ল'ব পাৰে, এক্সাম পইণ্ট অফ ভিউৰ পৰা আহিব পাৰে। দেন আমি যেনেকৈ ক'লোঁ এখেতৰ ডেথ এনিভাৰ্চাৰী কি হিচাপে পালন কৰা হয়, দেট ইজ আৰ্টিষ্ট ডে অৰ শিল্পী দিৱস হিচাপে পালন কৰা হয়। অ'কে, নেক্সট ইম্পৰ্টেণ্ট থিং যোনটো এখেতৰ লগত ৰিলেটেড হয় দেট ইজ আৱাৰ ৰূপকোঁৱৰ নাট্য উৎসৱ
2023 অ'কে 2023 যোনটো ৰূপকোণ নাট্য উৎসৱ আছিলে এইটো কেতিয়া হ'ব আৰু হৈছিলে আপুনি ক'ব পাৰে জানুৱাৰী 19ত হৈছিলে আৰু এইটো ক'ত হৈছিলে আপোনাৰ যোৰহাটৰ থিয়েটাৰ অডিটৰিয়ামত হৈছিলে অ'কে যোৰহাট থিয়েটাৰ অডিটৰিয়ামত এইটো হৈছিলে ৰূপকোণ নাট্য উৎসৱ 2023 দেট ইজ অন 19th জানুৱাৰী অ'কে আৰু কিছুমান ইয়াতে এডিশ্যনেল ইনফৰ্মেশ্যন আছে যোনটো আপুনি গ' থ্ৰু কৰি ল'ব পাৰে আপুনি PDF টো পাই যাব আপুনি PDF-ৰ পৰা গ' থ্ৰু কৰিব পাৰে এডিশ্যনেল ইনফৰ্মেশ্যন ষ্টেটিক ইনফৰ্মেশ্যন হয় যোনটো আপোনাৰ এক্সাম পইণ্ট অফ ভিউৰ পৰা ইম্পৰ্টেণ্ট হ'ব পাৰে আপুনি এইটো গ' থ্ৰু এবাৰ কৰি ল'ব পাৰে নেক্সট ইম্পৰ্টেণ্ট থিং যোনটো আমাৰ এক্সাম পইণ্ট অফ ভিউৰ পৰা ইম্পৰ্টেণ্ট দেট ইজ বকুলৱান এৱাৰ্ড 2023 অ'কে চ' ফৰ দ্য ইয়েৰ 2023 বকুলৱান এৱাৰ্ডটো কাক দিয়া হ'ব পদ্মা দাসক দিয়া হ'ব যোন এটা ৰেডিঅ' আৰ্টিষ্ট হয় এণ্ড হি ইজ ফ্ৰম ডিব্ৰুগড় অ'কে চ' বকুলৱান এৱাৰ্ডত কি হয় এইটো এৱাৰ্ডত আপোনাক কেছ প্ৰাইজ দিয়া হয় দেন এ মমেণ্টো দিয়া হয় দেন এ শ্বল এণ্ড এ পেকেট অফ বুকছ দিয়া হয় আৰু যেনেকৈ মই ক'লোঁ বকুলৱান এৱাৰ্ড হয় আৰু এইটো বকুলৱান এৱাৰ্ড কিয় কাৰ নামত হয় এইটো আমাৰ যোনটো বকুলবনৰ কবি আছিলে দেট ইজ আনন্দ চন্দ্ৰ বৰুৱাৰ বাৰ্থ এনিভাৰ্চাৰীত দিয়া হয় দেট ইজ অন জানুৱাৰী 27 এইটো বকুলবন এৱাৰ্ড দিয়া হয় অ'কে অন দি বাৰ্থ এনিভাৰ্চাৰী অফ বকুলবনৰ কবি চ' এইটো মনত হ'ব এইটো ইয়াৰ কাক দিয়া হৈছিলে পদ্মা দাসক দিয়া হৈছে এইটো এৱাৰ্ড নেক্সট ইম্পৰ্টেণ্ট দেট ইজ আৱাৰ শিল্পী বঁটা আমি জানো এইটো কাৰ নামত ৰখা হয় আমাৰ যোনটো জ্যোতিপ্ৰসাদ আগৰৱালা আছে সিহঁতৰ নামত এইটো শিল্পী বঁটা এটা দিয়া হয় এইটো এৱাৰ্ডত কি হয় 2 লাখ ৰুপিজ এণ্ড এ মমেণ্টো দিয়া হয় অ'কে চ' ফৰ দ্য ইয়েৰ 2023 অন দি অকেজন অফ 74th শিল্পী দিৱসৰ অকেজনত এইটো শিল্পী বঁটা দিয়া হৈছিলে কাক দিয়া হৈছিলে আৰ্টিষ্ট ৰাজেন গগৈ এণ্ড পখিলা লেকথেপি অ'কে এইটো এৱাৰ্ড দিয়া হৈছিলে নেক্সট আৰু কিছুমান সৰু সৰু এৱাৰ্ড ইম্পৰ্টেণ্ট এৱাৰ্ড যোনবোৰ দিয়া হৈছিলে আপোনালোকে এইবোৰ চাই ল'ব পাৰে কাক দিয়া হৈছিলে মই ইয়াতে নেমবোৰ মেনশ্যন কৰি দিছোঁ চ' আপোনালোকে এইটো মনত থ'ব পাৰে নাও নেক্সট মুভিং টু দ্য ইম্পৰ্টেণ্ট এৱাৰ্ড দেট ইজ জননপীঠ এৱাৰ্ড অ'কে এইটো কি হয় ইণ্ডিয়াছ হায়েষ্ট লিটাৰেচি এৱাৰ্ড হয় অ'কে ইণ্ডিয়াছ হায়েষ্ট লিটাৰেচি এৱাৰ্ড হয় আৰু এইটো আমাৰ এক্সাম পইণ্ট অফ ভিউৰ পৰা কিয় ইম্পৰ্টেণ্ট হয় বিকজ 56 জনপীঠ এৱাৰ্ড কাক দিয়া হৈছিলে নীলামণি ফুকনক দিয়া হৈছিলে অ'কে 56 জনপীঠ এৱাৰ্ড কাক দিয়া হৈছে নীলামণি ফুকনক চ' হি ইজ ন' মোৰ দেট ইজ অলৰেডি এক্সপায়াৰ্ড চ' 56 জনপীঠ এৱাৰ্ড আপুনি মনত থ'ব কাক দিয়া হৈছিল নীলামণি ফুকন অ'কে আৰু এইটো প্ৰাইচ কি কনচিষ্ট কৰে ইট কনচিষ্ট অফ 11 লাখ অ'কে এণ্ড ব্ৰঞ্জ ৱৰ্কদেৱী ৰেপ্লিকা অ'কে ৱৰ্কদেৱীৰ ৰেপ্লিকা এটা এইটো আপুনি চাব পাৰে এইটো দিয়া হয় আৰু এইটো কোনে স্পনচাৰ কৰে ভাৰতীয় জনপীঠ যোনটো অৰ্গেনাইজেশ্যন আছে সেইটোৱে স্পনচাৰ কৰে যোনটো কেতিয়া হৈছিলে 1961ত এষ্টাব্লিছ হৈছিলে আৰু ফাৰ্ষ্ট এৱাৰ্ড কেতিয়া দিয়া হৈছিলে 1965ত দিয়া হৈছিলে নেক্সট যেনেকৈ আমি ক'লোঁ জননপীঠ এৱাৰ্ড ফাৰ্ষ্ট জননপীঠ এৱাৰ্ড কোনে পাইছিলে অসমৰ পৰা সেইটো আমাৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য এইটোৱে ফাৰ্ষ্ট জননপীঠ এৱাৰ্ড পাইছিলে কিহৰ কাৰণে পাইছিলে মৃত্যুঞ্জয়ৰ কাৰণে পাইছিলে অ'কে চ' এইটো আপোনালোকে চাব পাৰে আৰু কেতিয়া দিয়া হৈছিলে 1980ত দিয়া হৈছিলে অ'কে চ' এখেত কি আছিলে এডিটৰিয়েল ৰোল আছিলে কোনটো ৰামধেনু মেগাজিনৰ তেখেতে এডিটৰিয়েল হিচাপে কাম কৰা আছিলে ইয়াতে কিছুমান স্মল ইনফৰ্মেশ্যন আছে এখেতৰ বিষয়ে আপুনি গ' থ্ৰু কৰিব পাৰে নেক্সট ফাৰ্ষ্ট এছামিছ ৱুমেন টু ওন জননপীঠ এৱাৰ্ড কোন আছিলে ইন্দ্ৰাণী গোস্বামী অ'কে নেক্সট সাহিত্য একাডেমিক এৱাৰ্ড আপুনি এইটো চাই ল'ব পাৰে ফাৰ্ষ্ট সাহিত্য একাডেমিক এৱাৰ্ড কোন আছিলে ফাৰ্ষ্ট নবেল কোনটো আছিলে যোনে সাহিত্য একাডেমি পাইছিলে এণ্ড ফাৰ্ষ্ট এছামিছ ৱুমেন টু গট সাহিত্য একাডেমি এৱাৰ্ড নেক্সট ইম্পৰ্টেণ্ট থিং দেট ইজ আৱাৰ বাল পুৰস্কাৰটো ইম্পৰ্টেণ্ট হয় আমাৰ এক্সাম পইণ্ট অফ ভিউৰ পৰা কিয় ইম্পৰ্টেণ্ট হয় বিকজ ফৰ দ্য ইয়েৰ 2023 অসমৰ পৰা এজনে বাল পুৰস্কাৰৰ কাৰণে নমিনেট হৈছে আৰু পাইছে আপুনি ক'ব পাৰে দেট ইজ শ্ৰেয়া ভট্টাচাৰ্য শ্বি ইজ ফ্ৰম আছাম আণ্ডাৰ আৰ্ট এণ্ড কালচাৰ এখেতে বাল পুৰস্কাৰ পাইছিলে অ'কে চ' বাল পুৰস্কাৰটো কি হয় এইটোত দুটা পাৰ্ট বেচিকেলি আছে এটা আছে বাল শক্তি পুৰস্কাৰ আপুনি ক'ব পাৰে আৰু বাল কল্যাণ পুৰস্কাৰ বাল শক্তি পুৰস্কাৰ চিলড্ৰেনছক দিয়া হয় অফ দি এজ গ্ৰুপ অফ 5 to 18 ইয়াৰ্ছৰ এজ গ্ৰুপৰ চিলড্ৰেনক দিয়া হয় আণ্ডাৰ ভেৰিয়াছ কেটেগৰী অ'কে চ' কেটেগৰীবোৰ কি হয় আপোনাৰ আৰ্ট এণ্ড কালচাৰ ব্ৰেভাৰী ইন'ভেশ্যনছ চ' আপোনালোকে চাব পাৰে স্পৰ্টছ এণ্ড অল এইবোৰ আণ্ডাৰত দিয়া হয় চ' এইবাৰ অসমৰ পৰা কোনে পাইছে শ্ৰেয়া ভট্টাচাৰ্য আণ্ডাৰ আৰ্ট এণ্ড কালচাৰ নেক্সট থিং বাল কল্যাণ পুৰস্কাৰ কোনটো হয় এইটো এটা অৰ্গেনাইজেশ্যনক দিয়া হয় যোনটো অৰ্গেনাইজেশ্যনে
চাইল্ড ৰিলেটেড কিবা কণ্ট্ৰিবিউশ্যন কৰে, লাইক চাইল্ড ডেভেলপমেণ্ট হৈ গ'ল, চাইল্ড প্ৰটেকশ্যন হৈ গ'ল, বা চাইল্ড ৱেলফেয়াৰৰ কাৰণে কিবা কাম কৰে, সেইটো অৰ্গেনাইজেশ্যনক বাল কল্যাণ পুৰস্কাৰটো দিয়া হয়। নাও মুভিং টু দ্য নেক্সট ইম্পৰ্টেণ্ট থিং আছাম সাহিত্য সভা এৱাৰ্ড আপুনি চাব পাৰে। ডক্টৰ এম কালামুদ্দিন আহমেদ has been chosen for the অম্বিকাগিৰি ৰায়চৌধুৰী এৱাৰ্ড। অম্বিকাগিৰি ৰায়চৌধুৰী এৱাৰ্ডৰ কাৰণে কোনে নমিনেট হৈছে আৰু কোনে কাক চুজ কৰা হৈছে? ডক্টৰ এম কালামুদ্দিন আহমেদ। অ'কে, নেক্সট ডক্টৰ পূৰ্ণা ভট্টাচাৰ্য, অ'কে, ফৰ কালাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা এৱাৰ্ড। অ'কে, ফৰ কালাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা কোন হয়? ডক্টৰ পূৰ্ণা ভট্টাচাৰ্য। নেক্সট নীলাক্ষী চালিয়া গগৈ ফৰ বসন্তী বৰদলৈ এৱাৰ্ড। অ'কে, এইবোৰ আপোনাৰ সৰু সৰু স্মল ইনফৰ্মেশ্যন হয় আৰু ফেক্টছ হয় যোনটো আপুনি নোট ডাউন কৰি থ'ব পাৰে আৰু মনত থ'ব পাৰে এক্সাম পইণ্ট অফ ভিউৰ পৰা। অ'কে, দেন নেক্সট গংগাপত চৌধুৰী ফৰ হেম বৰুৱা এৱাৰ্ড। হেম বৰুৱা এৱাৰ্ডৰ কাৰণে কোন? গংগাপত চৌধুৰী। অ'কে, চ' এইটো এৱাৰ্ডবোৰ কেতিয়া দিয়া হ'ব? নেক্সট যোনটো সভা হেড ল'ব, ক'ত হেড ল'ব? এইটো নাৰায়ণপুৰত যোনটো সভা হেড ল'ব, তেতিয়া এইবোৰ এৱাৰ্ড প্ৰেজেণ্ট কৰা হ'ব। নেক্সট ইম্পৰ্টেণ্ট থিং ইজ আৱাৰ কেবিনেট ডিচিজন। চ' কেবিনেট ডিচিজন যোনটো আছিলে সেইটো কিছুমান ইনফৰ্মেশ্যন চাই লওঁ আমি। বেচিকেলি গভৰ্ণমেণ্টে প্লেন কৰিছে, আছাম গভৰ্ণমেণ্টে প্লেন কৰিছে টু ইনভেষ্ট ইন পাৱাৰ প্লেণ্ট আউটছাইড দি ষ্টেট। অ'কে, চ' পাৱাৰ প্লেণ্টত ইনভেষ্ট কৰিব গভৰ্ণমেণ্টে এইটো এটা ইনিচিয়েটিভ লৈছে। চ' কিমান ইনভেষ্ট কৰিব? নিয়েৰ এবাউট 1000 crore ইনভেষ্টমেণ্ট দিব। বিকজ আমাৰ যোনটো পাৱাৰ কনজামশ্যন হৈ আছে ডে বাই ডে, সেইটো ইনক্ৰিজ হৈ আছে। চ' ইট হেজ বিন ইনক্ৰিজ ফ্ৰম 19,000 megawatt per day to 24,000 megawatt per day. চ' আমাৰ চিফ মিনিষ্টাৰ ছেক্ৰেটেৰিয়েটে এইটো ডিচিজন লৈছে লাইক টু ইনভেষ্ট ইন পাৱাৰ প্লেণ্টছ মোৰ। চ' এইবোৰে আছিলে আমাৰ মষ্ট অফ দ্য ইম্পৰ্টেণ্ট ইনফৰ্মেশ্যন দেট ইজ ৰিলেটেড টু আছাম কাৰেণ্ট এফেয়াৰ, যোনবোৰ নিউজত আছিলে কাৰেণ্টলি। চ' আই ট্ৰাই টু কভাৰ মষ্ট অফ দ্য থিংছ ফ্ৰম ভেৰিয়াছ ৰিচোৰ্চেছ আই হেভ কালেক্টেড ইট। চ' আপোনালোকে এইটো গো থ্ৰু কৰিব পাৰে। PDF I will share with you. So thank you.